নাহৰকটীয়াৰ ২ নং হাবি চেঙেলিজান গাঁৱৰ আদিবাসী যুৱ সংঘৰ কাৰ্যালয়ত এক চাওতাল সাহিত্য পৰিষদ আৰু চাওতাল মাঝি মণ্ডল ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এক বিশেষ সভা অনুষ্ঠিত হয়। চাওতাল সাহিত্য পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিদ্যাসাগৰ মুৰ্মুৱে সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে সহ সম্পাদক চাদৰ হাজদাই। সভাত চাওতাল সমাজৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে আৰু চাওতালী সমাজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই চাওতালী ভাষা আৰু অলচিকি লিপিক চৰকাৰী বিদ্যালয়ত অন্তৰ্ভুক্ত কৰাৰ বাবে লোৱা সিদ্ধান্তক অসম চৰকাৰক এই সভাতে সংগঠন কেইটাৰ বিষয়ববীয়াই ধন্যবাদ জনায়। সভাখনিত চাওতাল সাহিত্য পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিদ্যাসাগৰ মুৰ্মু, কাৰ্যকৰী সভাপতি পৱন মুৰ্মু, চাওতাল মাঝি পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গোপীনাথ মাৰ্ডী, সহকাৰী সম্পাদক গংগা মাৰ্ডী, নাহৰকটীয়া আঞ্চলিক মাঝি মণ্ডল সমিতিৰ সভাপতি মনেশ্বৰ কিস্কু, সম্পাদক নৰেশ মাৰ্ডীৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। আমাৰ অসমত থকা চাওতালসকলৰ যি বহুদিনীয়া দাবী, চাওতাল ভাষাত অলচিকি অসমত মাধ্যম হিচাপে চৰকাৰী বিদ্যালয়সমূহত অন্তৰ্ভুক্ত কৰিবৰ বাবে আমি দাবী জনাই অহা হৈছিল। ইতিমধ্যে সেই দাবী পূৰণ কৰি বৃহৎ চাওতাল সমাজক এক উন্নতি জখলাত উপনীত কৰিছে। সেয়েহে আমাৰ ডিব্ৰুগড় জিলা চাওতালী সাহিত্য পৰিষদৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক আমাৰ চাওতাল পৰিষদৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ডিব্ৰুগড় জিলা সাহিত্য পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত আহ্বান কৰা হৈছিলে। এই কাৰ্যনিৰ্বাহক সভাটোত আমি যিটো আমাৰ তামোলপুৰত বাৰ্ষিক অধিৱেশন আছে, এই অধিৱেশনত আমি ডিব্ৰুগড় জিলা সমিতিৰ পৰা ভাগ ল'বলৈ যাবৰ কাৰণে আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যি আলোচনা আহ্বান কৰা হৈছিলে, আৰু এই আলোচনা গোটেইখিনি আমাৰ ভালে কুশলে আমি সৰ্বসন্মতিক্ৰমে সকলোৱে সভা সমিতিখন আমি পূৰ্ণাংগ কৰিলোঁ। তাতে আমি এই সভাৰ যোগেদি আমি চান্তাল সদৌ অসম চান্তাল জনগোষ্ঠী তৰফৰ পৰা আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ও আমাৰ শিক্ষামন্ত্ৰী মাননীয় শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়া আৰু আমাৰ অসম চৰকাৰ কেবিনেট মন্ত্ৰী সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দীৰ্ঘদিনীয়া যি আমাৰ দাবী আছিলে, আমাৰ চান্তাল জাতি জনগোষ্ঠীৰ যি ভাষা ভাষীৰ ওপৰত আমি ভাষা হিচাপে আমি ঘৰুৱা হিচাপে ভাষা ভাষী আমি ব্যৱহাৰ কৰিছিলোঁ আৰু আমি তেনেকৈ চলি আহিছোঁ। যিটো আমাৰ অলচিকি স্ক্ৰিপ্ট, সেই স্ক্ৰিপ্টৰ মতে আমি অলচিকি যিটো আমাৰ প্ৰাথমিক পৰ্যায়ত প্ৰাথমিক ও প্ৰথম একম শ্ৰেণীত যি আমাক পাঠদানৰ সহযোগ মান্যতা প্ৰদান কৰিলে, সেই আমি নিশ্চয় আনন্দিত আৰু আমি সদৌ অসম চান্তাল জনগোষ্ঠীৰ তৰফৰ পৰা আমি অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত যাতে আমি এই চৰকাৰখনক যেনেকৈ আমি সহায় সহযোগ আগবঢ়াই আহিছোঁ আৰু চৰকাৰখনক জীয়াই ৰাখিছোঁ, অনাগত দিনত আমি চৰকাৰক সহায় সহযোগ কৰিম, যাতে আমাক চান্তাল সমাজক উন্নতি পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাক এনেকৈ সহায় সহযোগ তেখেতসকলে যদি আমাক প্ৰদান কৰি আহিছে, তেনেকৈ কৰি থাকিলে আমি নিশ্চয় আনন্দিত হ'ম আৰু আমি এই চৰকাৰখনক উজ্জ্বল ভৱিষ্যত কামনাৰ অৰ্থে আমি পুনৰবাৰ নমন কৰিছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক